হাই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আৰু তো আজি সকলোৰ চবৰে নহয় দেই, কিছুমানৰ খবৰ আজি বহুত বেছি ভাল হ'ব আৰু কিছুমানৰ খবৰ একদম বেয়া হ'ব। আজিৰ নিচিনা বেয়া খবৰ কাৰো নায়েই কিজানি। তো আজি কিয় বেয়া খবৰ হ'ব মই কৈ আছোঁ আপোনালোকক, কাৰণ আজি ADRE ৰিজাল্ট দিছে গাইজ। ADRE ৰিজাল্ট তো কেনেকুৱা হৈছে আপোনালোকৰ জনাব মোৰ ভিডিঅ'ত। চোৱা কোনোবাই যদি পাছ কৰিছে তলত কমেণ্ট কৰিব। আৰু বাকী মোৰতো ক'বই নালাগে আৰু, মোৰ বহুত ভাল ৰিজাল্ট। মোৰ ৰিজাল্টটো শুনিব নেকি? মই কৈ আছোঁ, কম নেকি গাইজ? কম কৈ দিলোঁ। কাৰণ মই ৰিজাল্টত কি কৰিছোঁ ক'লে আপোনালোকৰ মূৰ গৰম উঠি যাব। কৈ দিওঁ, মই ফেইল কৰিছোঁ। তো আজি কোনে কি কয় আৰু গালি চালি দিবও পাৰে গাইজ। তো চাই লওক আৰু কোনে কিমান কি গালি দিয়ে। মোক গালি শুনিবলৈ পূৰা ৰেডি, ৰাতিপুৱাৰ পৰা পূৰা গাইজ গালিয়ে শুনি আছোঁ আৰু গালি শুনিব লাগিব। দিনটো গালি শুনিম, এই বছৰটোৱে গালি শুনিম গাইজ। তো বলক কিমান গালি শুনো আপোনালোকেও শুনিব মোৰ লগত। তো গাইজ আজিতো ADRE পৰীক্ষাৰ ৰিজাল্ট দিছি, মইতো গৰু ফেল কৰা দিছোঁৱে। তো তাৰ কাৰণে আৰু মানুহবিলাখানে কোনে কিমানে পাছ কৰিছে এটা একফালৰ পৰাই সুধি যাওঁ আৰু গালিও খাই যাওঁ আৰু। তো বলক। তই যে ADRE দিছিলি পাছ কৰছা না? বেপাৰী ADRE দিছিলি না? ADRE দিছা না? ADRE দিছা না? বেপাৰী ADRE নিদিলি? নাই, তোক দিমে মই। এক্সামৰ ৰিজাল্ট দিছে তো মোক গালি দি আছে ঘৰত। তো আজি মই অকণমান কাম কৰা দেখাব লাগিব। তো মই এতিয়া কি কাম কৰা দেখাওঁ, কাম চাম কৰিলে অকণমান গালিটো কমকৈও দিব পাৰে। সেইকাৰণে আৰু এতিয়া এইখন আনিছোঁ। এইখনেৰে এনেকৈ বুন চাফা কৰিম মই। এইবিলাক এনেকৈ চাফা কৰি আছোঁ গাইজ। এইবিলাক এনেকৈ চাফা তাফা কৰি লৈছোঁ আৰু যাতে গালি চালি অকণমান কমকৈ দিবলৈ বুন চুন চাফা কৰিছে আৰু অকণমান গালি চালি কমকৈও দিব পাৰে। সেইকাৰণে আৰু এতিয়া চাফা কৰি কিনে অলপমান আৰু গালিটো কমকৈ খাই আছোঁ আৰু গাইজ। কি কৰিম আৰু, বেলেগ উপায় নাই আৰু গাইজ। গৰু ফেল কৰিছোঁ যিহেতুকে অকণমান কাম চাম কৰি কিনে হ'লেও ঘৰৰ মানুহৰ মনটো ভাল লগাব লাগিব দিয়কচোন গাইজ, নে কি? এনেকুৱা কিছুমান আইডিয়া লাগে যদি মোৰ ওচৰত আহিব পাৰে আপোনালোকে পাই। কেনেকৈ হাঁহে ই? ঐ কি কৰছা? কি চাই আছা? কি চাই আছা? এইগিলা কি? গাইজ আজি মোৰ অৱস্থা বেয়া আৰু কি কৰিম। এনেকৈ ৰুম এটাত দৰ্জা চৰ্জা এনেকৈ মাৰি কিনে এই 2খন দৰ্জা মাৰিছোঁ, মাৰি এনেকৈ চোফা এখনত শুই আছোঁ। ভাই ইমানে গালি দিছি ঘৰত, আৰু মোৰ থাকিব জাগা নোহোৱা হৈ গৈছে। সেইকাৰণে দৰ্জাৰ 2 চাইডে 2খন দৰ্জা আছে, সেই 2খন দৰ্জাই মই খিলি দি লৈছোঁ। লৈ কিনে এনেকৈ চোফা এখনত শুই আছোঁ। কিমান আৰু গালি শুনিম ভাই, নোৱাৰোঁ আৰু মই এটা কথা কওঁ, হাতখনৰ 5টা আঙুলি জানো সমান হয়? কেতিয়াও নহয়। তো মোক গালি পাৰি থাকিলে কি হ'ব? মানুহে চাকৰি পাইছে, পাই থাকক, মই বিজনেছ কৰিম। কি ডাঙৰ কথা, হয়নে নহয়? তো গাইজ গালি চালি খাইতো আছোঁ আৰু দিনটো, তাৰে মাজতে ভাতো খাব লাগিব। নাখালে আৰু কেনেকৈ থাকিম, মৰিম ভোকত। ৰাতিপুৱাৰ পৰা খোৱা নাছিলোঁ একো, ভাত চাত গালি খাই আছিলোঁ যে। এতিয়া আৰু ভোক লাগিছে, ভাতকেইটা খাওঁৱেই দিয়ক আৰু। ভাতকেইটা খাই কিনে লগ পাই আছোঁ হা। মই গাইজ এইবিলাক বকি কিনে মিহি মাৰি আছো ঘৰৰ মানুহগিলাখানক, ভাল লগা কথা কিছুমান কৈ কিনে অলপমান মিহিটো দি আছো আৰু। হাই ছেকেণ্ডাৰী পাছ কৰা নাই, মেট্ৰিক পাছ কৰি কিনে 3rd গ্ৰেড চাকৰি কৰিছি। বাহ কিয়া বাত হে। আগতে চাকৰিগিলা মানুহগিলাই বহুত পাইছিল। যি টি সুধি কিনে গাইজ মাথাটো নষ্ট কৰি আছো আৰু যি টি কুৱেশ্যন কৰি আছো। বোলে তই গালি পাৰছা না পল্লৱ দাদাহঁতক? গালি দিছা না? পল্লৱ দাদাক গালি দিছা না? কোবাবা লাগে সিহঁতক গালি। সি ৰিজাল্টে চাৱা নাই। সি ৰিজাল্ট চাইছি, ৰিজাল্টে নাচালা আৰু সি কি কৰিব?
আৰু এতিয়া এয়া এক্সাম বেয়া হোৱা কাৰণে কিমাননো আৰু দুখ কৰি থাকিম, তো অকণমান নাচি আছোঁ, ওচৰত গান বাজি আছিলে, বিয়া নে কিবা চলি আছিলে আৰু বিয়া গৈছে, বিয়াৰ পিছত গান বাজি আছিলে, তো আৰু ইমান দুখ মনে কি থাকিম আৰু ইমান দুখ কৰি থাকি লাভ নাই গাইজ, যি হ'ব লগা আছে এনেও হ'বয়ে। তো এতিয়া আমি ডেন্স কৰি আছোঁ যাতে অকণমান ভাল লাগে, মনটো পাতল পাতল লাগে, তাৰ কাৰণে ডান্স কৰি লৈছোঁ খুৰাৰ ছোৱালীজনীৰ লগত। আৰু গাইজ এয়া মই ক'ৰবাত যাব ওলাইছিলোঁ, গালি চালি খাই থাকি কিনে আৰু কিমাননো খাই থাকিম, অকণমান ওলাই যাব ওলাই কিনে এইবিলাক নাটক কৰি আছিলোঁ গাইজ। গাইজ মানে কিবা শ্বৰ্ট হৈ আছে নে কি নাজানো আৰু, কিন্তু মানে মই হঠাতে আৰু একদম মানে এনি টাইম যে হ'ব নহয়, এইখিনি বস্তু চুই দি আৰু শ্বৰ্ট কৰিছে দেখিছেনে, ডাইৰেক্ট শ্বৰ্ট কৰি দিছে এয়া। এইবাৰ শ্বৰ্ট কৰা নাই, কিন্তু যেতিয়া বস্তুখিনি চুই দিম হঠাতে শ্বৰ্ট কৰিব চাবচোন। নাই এতিয়া শ্বৰ্ট কৰা নাই, একদম প্ৰুফ। ভিডিঅ'টো অন কৰি থাকোঁতে প্ৰুফ একদম, ৰ'ব একদম প্ৰুফ, মানে ভিডিঅ'টো অন হৈ থাকোঁতে শ্বৰ্ট মাৰিছে। কি হৈছে একো গম পোৱা নাই, কিয় বা, কিয় তাৰ মানে ইয়াতে বৰ্ড আছেতো ওচৰত, তাৰৰ কাৰণে হৈছে নে কি বা একো গম পোৱা নাই কি হৈছে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। মানে মই ওলাই গৈছিলোঁ, আহোঁতে অকণমান দেৰি হ'ল, তো তাৰ কাৰণে ভিডিঅ'টো এণ্ড কৰা নহ'লে, এতিয়া ভাবিলোঁ আৰু ভাত চাত খাই উঠিলোঁ এণ্ড কৰি দিওঁ আৰু মানে বহুত কিবা কিবি গালিও খালোঁ, অকণমান মাৰো খালোঁ, সেইবিলাক ভিডিঅ' কৰা নহ'ল। মানে বেয়া টাইমত মাৰ খাইছোঁ, ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু মোবাইলটো হাতত নাছিলে, বেয়া টাইমত মানে মাৰি দিছে, তেতিয়াহে গম পালোঁ আৰু মানে গম পালোঁ কি মই যি টি বকিছোঁ ৰে, এক্সাম বেয়া হোৱাৰ কাৰণে মানে মই যি টি বকিব ধৰিছোঁ। মানে যিটো টাইমত গালি দিছিলে সেইটো টাইমত মোবাইলটো হাতত নাছিলে, তো কেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু এইবিলাকে আৰু। আজিৰ দিনটো বহুত বেয়া গ'ল গাইজ, এনেকুৱা দিন যাতে কাৰো নাহে, মানে এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ ৰে, এক্সামটো বহুত ভাল হ'ব বুলি ভাবিছিলোঁ ৰে। বাদ দিয়ক আৰু, যি হ'ল হ'ল আৰু, হাতৰ 5টা আঙুলি কেতিয়াও সমান নহয় ন, তেনেকুৱা আৰু। তো দিয়ক আৰু, আজিৰ ভিডিঅ'টো এইখিনি আছিলে, নেক্সট ভিডিঅ'ত লগ পাম, সকলোকে বাই বাই, লাভ ইউ অল।